আজি কেইটামান প্ৰশ্ন আমি আপোনালোকলৈ লৈ আহিছোঁ। কোলাৰ হ্ৰদ কোন ৰাজ্যত অৱস্থিত? আপোনালোকে যদি প্ৰশ্নবিলাকৰ উত্তৰবিলাক ক'ব পাৰে তেনেহ'লে আপোনালোকে লগে তলত কমেণ্ট কৰি যাব পাৰিব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তামিলনাডু। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল স্বত্ববিলোপ নীতিৰ উদ্ভাৱক আছিল কোন আছিল? ৰবাৰ্ট ক্লাইভ। তাৰ পিছৰ অপশ্যনটো দিয়া হৈছে পিট লৰ্ড ডেলহাউচি। তাৰ পিছৰ অপশ্যনটো হৈছে হেষ্টিংছ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে লৰ্ড ডেলহাউচি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নিউ লেম্পছ ফৰ অল্ড গ্ৰন্থখনৰ ৰচক। নিউ লেম্পছ ফৰ অল্ড গ্ৰন্থখনৰ ৰচক কোন আছিল? ইয়াতে অপশ্যন 4টা দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰবিন্দ ঘোষ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মাইচৰৰ বাঘ বুলি কাক জনা যায়? টিপু চুলতান। অপশ্যন বি দিয়া হৈছে হাইদৰ আলী। অপশ্যন চি দিয়া আছে হফদাৰ আলী। অপশ্যন ডি দিয়া আছে ফাৰেক হাইদৰ। শুদ্ধ উত্তৰ হৈছে টিপু চুলতান। ইয়াৰ পিছৰ প্ৰশ্ন সিন্ধু সভ্যতাৰ লোকসকলে তলৰ কোনটো ধাতুৰ ব্যৱহাৰ জনা নাছিল বা নাজানিছিল? আৰু ইয়াৰ অপশ্যনবিলাক আপোনালোকে চাই ল'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লোহা। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। পিছৰ প্ৰশ্ন হৈছে পুৰণি কালত তলৰ কোনটো অঞ্চলক মগধ ৰূপে জনা যায় অৰ্থাৎ মগধ বুলি কোৱা হৈছিল? ইয়াৰ অপশ্যনবিলাক আপোনালোকে চাই লওক আৰু অপশ্যনবিলাকৰ পৰা শুদ্ধ উত্তৰটো হৈছে গংগা নদীৰ দক্ষিণ অঞ্চলক মগধ ৰূপে জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো তলৰ কোনজন আহোম ৰজাই মাত্ৰ 20 দিনহে ৰাজত্ব কৰিছিল? 20 দিনহে তেওঁ ৰাজ্যভাৰ গ্ৰহণ কৰিছিল, শাসন কৰিছিল মাত্ৰ। সেইকেইজনৰ ভিতৰত কোনজন শুদ্ধ হ'ব? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোবৰ ৰজা। ইয়াৰ পিছৰ প্ৰশ্নটো তলৰ কোনজন আহোম ৰজা গড়গয়া ৰজা আখ্যা দিয়া হৈছিল? অৰ্থাৎ গড়গয়া ৰজা বুলি কোনজন আহোম ৰজাক কোৱা হৈছিল? ইয়াতে অপশ্যনবিলাক আপোনালোকে দেখিছে আৰু অপশ্যনবিলাকৰ শুদ্ধ উত্তৰটো হৈছে চুক্লেংমুং। পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো গ্ৰহৰ উপগ্ৰহ নাই? এটাও উপগ্ৰহ নথকা গ্ৰহ। ইয়াৰ উত্তৰ অপশ্যনকেইটা চাওক শনি, বৃহস্পতি, শুক্ৰ আৰু মঙল। মনত ৰাখিব শুক্ৰ গ্ৰহ। লগতে বুধ গ্ৰহৰো উপগ্ৰহ এটাও নাই। ইয়াৰ পিছৰ প্ৰশ্নটো তলৰ কোনটো গ্ৰহক পুৱতি তৰা বুলি জনা যায়? অৰ্থাৎ সেই গ্ৰহটোক পুৱতি তৰা বুলি কোৱা হয়। শনি, বুধ, পৃথিৱী আৰু লাষ্ট অপশ্যনটো হৈছে শুক্ৰ আৰু শুদ্ধ উত্তৰটো হ'ল শুক্ৰ।